আৰু এইখন হ'ল এলফ্ট হোটেল চাওক। আসসালামু আলাইকুম এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি হ'ল আমাৰ ঈদ। এতিয়া আমি গৈ আছোঁ নামাজ পঢ়িব। এয়া মোৰ লগত আৰু দুজন দাদা আছে, দিলৱাৰ দাদা আৰু শফিকুল দাদা। আমি তিনিজনে এতিয়া গৈ আছোঁ ঈদৰ নামাজ পঢ়িব হোৱাইট ফিল্ডত। এতিয়া আমি তিনিজনে লাহে লাহে খোজকাঢ়ি গৈ আছোঁ বাছ ষ্টেণ্ডৰ ফালে, কাৰণ বাছত উঠি আমি যাব লাগিব হোৱাইট ফিল্ড। হোৱাইট ফিল্ড ইয়াৰ পৰা কমচে কম 4 পৰা 5 কিলোমিটাৰ আঁতৰত হয়। চ' আমি গৈ আছোঁ বাছৰ ফালে। তেতিয়া আৰু বাছত উঠি আমি ডাইৰেক্ট যাম হোৱাইট ফিল্ড ঈদগাহ ময়দানত নামাজ পঢ়িবলৈ। আমি এখন বাছে আহি পালোঁ অফ্ৰম বুলি কয়, এইখিনি জেগা বেংগলোৰত অফ্ৰম বুলি কয়। আৰু ইয়াৰ পৰা আৰু এখন বাছ ল'ব লাগিব হোৱাইট ফিল্ডলৈ। ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আছে। এতিয়া আমি গৈ লওঁ, তাতে আমি ঈদৰ নামাজৰ পাম, কি বুলি কয় এইটো মাঠ, ঈদৰ মাঠ পাম। এতিয়া আমি আৰু এখন বাছ ল'ব লাগিব ইয়াৰ পৰা, তাৰপিছতহে আমি গৈ পাম। গাইজ ফাইনেলি আহি ঈদগাহ ময়দান পালোঁ। ইয়াত আমি এতিয়া নামাজ পঢ়িম। চাওক কিমান মানুহ, কিন্তু আমাৰ বহিবলৈ জেগা নাই। আমি আগতে লেট হ'ল বহুত, চ' আমি জেগাই নাপালোঁ। নামাজৰ পিছত লগ পাই আছোঁ ভাই। ল গাইজ ফাইনেলি আমাৰ নামাজ পঢ়া কমপ্লিট হ'ল, আৰু আমি এইখিনি মাটিৰ ওপৰত বহি নামাজখিনি পঢ়িছোঁ, কাৰণ আমি জেগা পোৱা নাই। আমি চবচে লেট আহিছোঁ। কেনে লাগিছে ৰকিব ভাই নামাজ পঢ়ি? আজি ভালে লাগিছে। মাটিত পঢ়িছোঁ, কি হৈছে কিন্তু আল্লাহৰ কাৰণে পঢ়িব লাগিব। আজি এটা ঈদৰ দিন, হয় হয়। সেইকাৰণে আৰু তোমাৰ? একদম মনটো ভাল লাগিছে। আৰু ঘৰৰ পৰা দূৰত আছোঁ, ফেমিলিৰ পৰা দূৰত আছোঁ, ইয়াত আহি নামাজ পঢ়িছোঁ। অকণমান দুখ লাগিছে, ঈদৰ লগত একে লগত নাই, অকণমান হ'লেও দুখ লাগিছে। বাকী যি হয় ভালেই লাগিলে। এতিয়া আল্লাহ দাদাৰ মানে ইম'চনেল হৈ আছে, ফেমিলিৰ লগত নাই, তো একো নাই দাদা, নেক্সট টাইম ফেমিলিৰ লগত থাকিব। আৰু আপোনালোকে চাওক কিমান মানুহ আছে ওচৰে পাঁজৰে। ফাইনেলি আমি নামাজ কমপ্লিট কৰিলোঁ, মোনাজাত কৰি এতিয়া ওলাই আহিলোঁ। আপোনালোকে চাব পাৰিছে মোৰ পিছফালে কিমান মানুহ আহি আছে। মানুহে কমচে কম 2000 মান মানুহ হ'ব, তাতকৈ বেছি হ'ব চাগে, ইমান মানুহ আহিছে নামাজ পঢ়িবলৈ। আৰু এটা ইয়াৰে ভাল কথা যে বেছিভাগ মানুহ অসমৰ হয়, কাৰণ ইয়াত কাম কৰিব আহিছে, ফেমিলি নাই, এতিয়া ঈদৰ নামাজ পঢ়িব লাগে। চ' তেওঁলোকে ইয়াত আহিছে হোৱাইট ফিল্ডত। আমিও যেনেকৈ আহিছোঁ বেলেগো আহিছে তেনেকৈ নামাজ পঢ়িব। ভাল লাগিছে, সকলোকে লগ পাইছোঁ ইয়াত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া আমি আৰু কিবা অলপ বজাৰ কৰিম, সেইবোৰো দেখুৱাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে। আজি ঈদৰ দিনত আমি কি কৰোঁ নকৰোঁ, এভৰিথিং A to Z আপোনালোকক দেখুৱাম। এয়া আৰু এজন দাদাক লগ পালোঁ চাওঁতে চাওঁতে, নিচিম দাদা, কি খবৰ? একদম বঢ়িয়া। নামাজ কেনে গ'ল? নামাজটো পঢ়াই নাই। নামাজ মিছ হ'ল। এতিয়া আমি গৈ আছোঁ মাংস কিনিবৰ কাৰণে। এয়া চাওক কিমান মানুহ গৈ আছে। এই সকলোবোৰ মানুহে মাংস কিনিবই গৈ আছে। আগত মাংসৰ দোকান আছে আগত। এতিয়া আমি যাম, তাৰ পৰা মাংস কিনিম, তাৰপিছত ৰুমত যাম, তাৰপিছত বনাম আৰু খাম। আৰু A to Z প্ৰচেছ আপোনালোকক দেখুৱাম, কেনেকৈ বনাইছোঁ, কেনেকৈ খাইছোঁ। ভিডিঅ'টো চাই থাকক বাছ। দেৰি হৈ গ'ল আকৌ। এতিয়া আমি মাংস বজাৰত আহিলোঁ, এতিয়া ইয়াৰ পৰা মাংস ল'ম। চাওক কিমান মানুহৰ ভিৰ হৈ আছে মাংসৰ দোকানত। মাংস ল'বৰ কাৰণে মানুহ চব আহিছে, আহি ভিৰ কৰি আছে। এতিয়া আমিও ল'ব আহিছোঁ। এতিয়া আমি ইয়াত নলওঁ, আৰু বেলেগ দোকান আছে, বেলেগ দোকানত ল'ম মাংস, ইয়াত নলওঁ। ইয়াত নাপায় নেকি মাংস? ইয়াত পায়, কিন্তু বহুত ভিৰ। সেইকাৰণে আমি ঘূৰি গৈ আছোঁ, বেলেগ জেগাত যাম। ঠিক আছে, আমি বেলেগ জেগাৰ পৰা ল'ম। আজি মাংস ল'মে, ঈদৰ দিন মাংস লাগিবই আমাক। আমি যেনেকৈ নহওক আজি আমি মাংস ল'মে। মাংস বজাৰত আহিছোঁ, মাংস নাপালোঁ ইয়াত। এতিয়া চাওক ইয়াত বিৰিয়ানী দোকান আছে আগত। এতিয়া ভাবি আছোঁ আমি বিৰিয়ানী খাম বুলি। এতিয়া আমি হিচাপ কৰি আছে কেইজন আছে মানুহ, বিৰিয়ানী অৰ্ডাৰ কৰিম, বিৰিয়ানী খাম। এই ইটো মাইকীৰ লগত বিজি, অলৱেজ মাইকীৰ লগত বিজি ই। ফাইনেলি আমাৰ বিৰিয়ানী লোৱা হৈ গ'ল। এয়া চাওক সকলোৰে হাতত বিৰিয়ানী। এয়া চবে খাই আছে, কিন্তু মোৰতো ইয়াৰ মাজত আছে। এতিয়া মই খাওঁ, খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। তো গাইজ আমি ফাইনেলি বিৰিয়ানী খাই ৰেডি একদম। এতিয়া আমি মাংস ইয়াত লোৱা নাই, কাৰণ মাংস ইয়াত নাপালোঁ আমি। এতিয়া আমি গৈ আছোঁ আৰু বেলেগ জেগাত মাংস ল'ব। তাৰ আগত এতিয়া আমি যাম ৰুমত, আৰু ৰুমত গৈ তাৰ পিছতহে আমি মাংস ল'ব যাম।
এতিয়া বৰ্তমান আমি ৰুমত গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি নামিলোঁ পাৰ্ক স্কুৱেৰ মলৰ সন্মুখত। কিয়া হৈ গয়া ভাইয়া? এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ পাৰ্ক স্কুৱেৰ মলৰ সন্মুখত। এতিয়া আমি খোজকাঢ়ি যাব লাগিব, ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ আমাৰ ৰুম দূৰত হয়। এতিয়া আমি খোজকাঢ়িয়ে যাম ৰুমৰ ফালে। এয়া আমাৰ মৌলবী চাহেব আছে ইয়াত আৰু চিকেন বিৰিয়ানী হাতত লৈ গৈ আছে। তাতে খাই আহিছে বোলে, হোৱা নাই, আকৌ খাব লাগে ৰুমত। তো গাইজ আৰু বেছি কথা নকওঁ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বেংগলোৰৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়াহ'লে আৰু আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিব। আৰু এইখন হ'ল এলফ্ট হোটেল, চাওক এইখন হোটেলতে আমাৰ ডিম্পু দা আহি ভিডিঅ' বনাই গৈছিলে একদিন।